নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনালোকে পৰীক্ষা কেন্দ্ৰত কি সামগ্ৰী নিব পাৰিব আৰু কি সামগ্ৰী নিষেধাজ্ঞা দিয়া হৈছে সেয়া আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম, কিয়নো কেইবাটা সামগ্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে এডিআৰই পৰীক্ষাৰ বাবে। আপুনি পৰীক্ষা কেন্দ্ৰত সোমাব হলে আপোনাৰ পৰিচয় পত্ৰ আপুনি নিব পাৰিব, লগতে আপুনি এডমিট কাৰ্ডখন নিবই লাগিব, সেয়া বাধ্যতামূলক বুলি জানিব পৰা গৈছে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত অভিভাৱকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কি নিষিদ্ধ কৰা হৈছে আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম। এডমিটৰ লগত নিব পাৰিব নীলা বল কলম, চিয়াহীৰ বল পেন নিব পাৰিব আপোনালোকে, আৰু কলা বা নীলাহে চিয়াহীৰ আপোনালোকে বল পেন নিব পাৰিব। পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব পেন্সিল, স্কেল আৰু ৰবৰ। পৰীক্ষাৰ্থীসকলে লগত নিব পাৰিব পৰিচয় পত্ৰ, তেওঁলোকে নিব লাগিব, এয়া বাধ্যতামূলক। পৰিচয় পত্ৰ তেওঁলোকে নিব লাগিব। মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ নিষিদ্ধ কৰা হৈছে। কেলকুলেটৰ বা মোবাইল ফোন বা যিকোনো ইলেক্ট্ৰনিক ডিভাইচ নিষিদ্ধ। আৰু ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰৰ ব্যৱস্থা কৰা হৈছে এইবাৰৰ পৰীক্ষা। নিৰ্দেশনাৱলী উলংঘা কৰিলে হ'ব 3 বছৰ জেল। ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেল ডিভাইচ নিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ, কিয়নো এডিআৰই পৰীক্ষাৰ বাবে আৰু মাত্ৰ হাতত 4টা দিন, আৰু কিছুদিনৰ পাছতে পৰীক্ষা আৰম্ভ হ'ব, আৰু এই পৰীক্ষাৰ বাবে বহু সামগ্ৰীক এতিয়া নিষেধাজ্ঞা দিয়া হৈছে। পৰীক্ষা কেন্দ্ৰত আপোনালোকে কিছু সামগ্ৰী নিব নোৱাৰিব। এডিআৰই পৰীক্ষাৰ্থীৰ বাবে নিৰ্দেশনাৱলী জাৰি কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত অভিভাৱকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। এডমিটৰ লগত নিব পাৰিব নীলা বা কলা চিয়াহীৰ বল পেন। পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব পেন্সিল, স্কেল আৰু ৰবৰ। পৰীক্ষাৰ্থীসকলে লগত নিব লাগিব পৰিচয় পত্ৰ। মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ নিষিদ্ধ ঘোষণা কৰা হৈছে। নিৰ্দেশনাৱলী উলংঘা কৰিলে হ'ব 3 বছৰ জেল, আৰু ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইলেক্ট্ৰনিক সঁজুলি বা যিকোনো ডিভাইচ নিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু যিসকলে পৰীক্ষাত অসৎ কাৰ্য অৱলম্বন কৰে তেওঁলোকৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। কঠোৰ নিৰ্দেশনা বান্ধি দিছে এবাৰ ৰাজ্য চৰকাৰে, আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। ফেচবুক লাইভৰ জৰিয়তে তেওঁ মন্তব্য প্ৰকাশ কৰিছে। সেই মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰি 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয়, আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়।
কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকাহ হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। সতৰ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকাহক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব।